Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজনন। ইয়াৰ আমি কোৱেশ্চন আনসাৰ পঢ়ি আছো। আজি হৈছে অনুশীলনীৰ কোৱেশ্চন নম্বৰ 12। ডিম্বাণুজনন কাক বোলে এই প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা। ডিম্বাণুজনন কি হয় এই গোটেই প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰিব দিছে। সো কোৱেশ্চনত দুটা পাৰ্ট আছে। প্ৰথমে আছে কি ডিম্বাণুজনন কাক বোলে। এনসাৰ হৈছে যি প্ৰক্ৰিয়াৰে ডিম্বাশয়ত ডিম্বাণুৰ সৃষ্টি হয় তাক ডিম্বাণুজনন বুলি কোৱা হয়। তাৰমানে যিটো প্ৰক্ৰিয়াত কি হয়, যিটো ডিম্বাশয় আছে স্ত্ৰীৰ ডিম্বাশয়ৰ ভিতৰত ডিম্বাণুৰ সৃষ্টি হয় সেইটো প্ৰক্ৰিয়াক কি বুলি কোৱা হয়, ডিম্বাণুজনন বুলি কোৱা হয়। এতিয়া চোৱা, ডিম্বাণুজনন যিটো প্ৰক্ৰিয়া হয় সেইটো প্ৰক্ৰিয়া তিনিটা স্তৰত হয়। হৈছে কি গুণন স্তৰ, বৃদ্ধি স্তৰ আৰু পৰিণত স্তৰ। এই তিনিটা স্তৰত হয়। সো গুণন স্তৰত কি হয়, যিটো অণ্ডজনী কোষ থাকে স্ত্ৰীৰ দেহত যিটো অণ্ডজনী কোষ থাকে, অণ্ডজনী কোষ সাপোজ এইটো অণ্ডজনী কোষ, এই অণ্ডজনী কোষটোৰ কি হয় মাইটোসিস বিভাজন হয়। মাইটোসিস বিভাজনত কি হয় ক্ৰমোজমৰ সংখ্যা একে থাকে। এইটো অণ্ডজনী কোষৰ ক্ৰমোজমৰ সংখ্যা হৈছে কিমান 2n। সো ইয়াতে যেতিয়া মাইটোসিস বিভাজন হৈ এটাৰ পৰা দুটা কোষ, দুটাৰ পৰা চাৰিটা কোষ, চাৰিটাৰ পৰা আঠটা কোষৰ সৃষ্টি হয় সেইটো স্তৰক কোৱা হয় কি গুণন স্তৰ। আৰু ইয়াতে বিভাজন হয় কাৰ অণ্ডজনী কোষৰ কি বিভাজন হয় মাইটোসিস বিভাজন হয় হৈ পেলাই কোষৰ সংখ্যা বাঢ়ি যায়। আৰু ইয়াৰ প্ৰতিটো কোষৰে ক্ৰমোজমৰ সংখ্যা হৈছে কিমান দ্বিগুণাত্মক 2n সংখ্যক। তাৰ পিছৰ স্তৰ হৈছে কি বৃদ্ধি স্তৰ। বৃদ্ধি স্তৰত এই যিবোৰ অণ্ডজনী কোষৰ সৃষ্টি হ'ল ইয়াৰে এটা অণ্ডকোষ কি হ'ব পুষ্টি গ্ৰহণ কৰি আকাৰত বাঢ়ি যাব। সেইটো স্তৰক কোৱা হয় কি বৃদ্ধি স্তৰ। আৰু যেতিয়া ই আকাৰত বাঢ়ি যায় তেতিয়া ইয়াক কি বুলি কোৱা হয় প্ৰাথমিক অণ্ডকোষ বুলি কোৱা হয়। আকাৰত বাঢ়ি যায় সেইটো স্তৰক বৃদ্ধি স্তৰ বুলি কোৱা হয়। আৰু যিটো কোষ আকাৰত বাঢ়ি যায় সেইটো কোষক কোৱা হয় কি প্ৰাথমিক অণ্ডকোষ। এতিয়া যিটো প্ৰাথমিক অণ্ডকোষ সৃষ্টি হৈছে, প্ৰাথমিক অণ্ডকোষটোৰ এতিয়া কি হ'ব মিঅ'ছিছ বিভাজন হ'ব, হ্ৰাসাত্মক বিভাজন। হ্ৰাসাত্মক বিভাজন হ'লে কি হয় ক্ৰমোজমৰ সংখ্যা সদায় হ্ৰাস হৈ যায়। এতিয়া চোৱা, প্ৰাথমিক অণ্ডকোষ সৃষ্টি হোৱাৰ পিছতে বৃদ্ধি স্তৰ শেষ হৈ যায়। ঠিক আছে, তাৰপিছত ষ্টাৰ্ট হয় কি পৰিণত স্তৰ। আৰু এই পৰিণত স্তৰত এই প্ৰাথমিক অণ্ডকোষটোৰ মিঅ'ছিছ বিভাজন হয়। মিঅ'ছিছ বিভাজন হৈ ইয়াৰ পৰা দুটা অসমান কোষৰ সৃষ্টি হয়, এটা সৰু কোষ আৰু এটা ডাঙৰ কোষ। ইয়াৰ যিটো ডাঙৰ কোষ আছে তাক কোৱা হয় কি দ্বিতীয় অণ্ডকোষ। ইয়াত কিমান হ'ব ক্ৰমোজমৰ সংখ্যা n সংখ্যক, এগুণাত্মক ক্ৰমোজম। আৰু যিটো সৰু কোষৰ সৃষ্টি হয় তাক কোৱা হয় কি মেৰুকাই। বুজি পাইছানে? সৰুটোক কোৱা হয় মেৰুকাই আৰু এই ডাঙৰটোক কোৱা হয় কি দ্বিতীয় অণ্ডকোষ। এইবাৰ যিটো দ্বিতীয় অণ্ডকোষ আছে, দ্বিতীয় অণ্ডকোষটোৰ আকৌ হ্ৰাসাত্মক বিভাজন হৈ পেলাই দুটা অসমান কোষৰ সৃষ্টি হয়। এটা হৈছে সৰু মেৰুকাই আৰু এটা হৈছে কি ডাঙৰ কোষ যাক ডিম্বাণু বুলি কোৱা হয়। এই ডাঙৰটো হৈছে ডিম্বাণু আৰু সৰুটো হৈছে কি মেৰুকাই। আৰু এইটো যে মেৰুকাই যে আছে প্ৰথম মেৰুকাই, এইটো আকৌ বিভাজন হৈ দুটা মেৰুকাৰ সৃষ্টি হয়। সো আমি লাষ্টত কি পালোঁ ডিম্বাণু পালোঁ। সো এইটো প্ৰক্ৰিয়া কি বুলি কোৱা হয় ডিম্বাণুজনন প্ৰক্ৰিয়া বুলি কোৱা হয়। এনেদৰে এইটো এনসাৰক সাপোৰ্ট কৰাৰ কাৰণে তোমালোকে এইখিনি আঁকি দিব লাগিব ধুনীয়াকৈ। আৰু ইয়াতে যি আঁকিছা সেইখিনিয়ে বৰ্ণনা কৰি দিবা এনসাৰত। সো এনেকৈ লিখিবা যিটো ডিম্বাণুজনন প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো তিনিটা স্তৰত ভগাব পাৰি। প্ৰথমটো হৈছে কি গুণন স্তৰ। এই স্তৰত অণ্ডজনীৰ কোষটোৰ মাইটোসিস বিভাজন হয় অসংখ্য দ্বিগুণ ক্ৰমোজমযুক্ত অণ্ডকোষৰ সৃষ্টি হয়। যেনেকুৱা আমি চালোঁ এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, এনেদৰে বাঢ়ি বাঢ়ি গৈ থাকে আৰু ইয়াত ক্ৰমোজমৰ সংখ্যা দ্বিগুণ থাকে। তাৰপিছত হৈছে কি বৰ্ধন স্তৰ। বৰ্ধন স্তৰত কি হয় এটা অণ্ডকোষে পুষ্টি লৈ আকাৰত বাঢ়িবলৈ ধৰে আৰু ইয়াক কি বুলি কোৱা হয় প্ৰাথমিক অণ্ডকোষ বুলি কোৱা হয়। আৰু প্ৰাথমিক অণ্ডকোষৰো ক্ৰমোজমৰ সংখ্যা দ্বিগুণাত্মক থাকে। তাৰপিছত হৈছে পৰিণত স্তৰ। এই স্তৰত প্ৰাথমিক অণ্ডকোষৰ হ্ৰাসাত্মক বিভাজন হৈ অসমান কোষৰ সৃষ্টি হয়। ডাঙৰ কোষটো দ্বিতীয় অণ্ডকোষ আৰু কম প্ৰৰসৰ সৈতে সৰু মেৰুকাই। দ্বিতীয় অণ্ডকোষ এগুণ ক্ৰমোজমযুক্ত আৰু আকৌ হ্ৰাসাত্মক বিভাজন হয় অসমান আপত্য কোষৰ সৃষ্টি হয়। ডাঙৰটো ডিম্বাণু আৰু সৰু আকাৰটো কি বুলি কোৱা হয় দ্বিতীয় মেৰুকাই। আৰু প্ৰথম
প্ৰথম মেৰুকাইৰ আকৌ বিভাজন হৈ দুটা মেৰুকাইৰ সৃষ্টি হয়। চ' ইয়াতে কি হয়, যিটো প্ৰাথমিক অণ্ডকোষৰ সৃষ্টি হ'ল, এই প্ৰাথমিক অণ্ডকোষটোৰ বিভাজন হয়, হ্ৰাসাত্মক বিভাজন হৈ পেলাই এটা সৰু কোষ আৰু এটা ডাঙৰ কোষৰ সৃষ্টি হয়। ডাঙৰটোক কি বুলি কোৱা হয়, দ্বিতীয় অণ্ডকোষ বুলি কোৱা হয়, আৰু যিটো সৰু আছে এইটোক কোৱা হয় কি, মেৰুকাই। এইবাৰ দ্বিতীয় অণ্ডকোষটোৰ আকৌ বিভাজন হৈ দুটা সমান কোষৰ সৃষ্টি হয়। ডাঙৰটোক কোৱা হয় ডিম্বাণু আৰু সৰুটোক কোৱা হয় কি, দ্বিতীয় মেৰুকাই। এতিয়া যিটো প্ৰথম মেৰুকাই আছে সেইটো আকৌ দুটা সৰু সৰু ভাগত ভাগ হয় আৰু সেইবোৰ পিছৰ ফালে নোহোৱা হৈ যায়। চ' এইটো হৈছে কি ডিম্বাণু জনন প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13, ডিম্বাশয় পৰিচ্ছেদ এটাৰ চিহ্নিত চিত্ৰ আঁকা। তাৰমানে ডিম্বাশয়ৰ ভিতৰত কি কি আছে, ডিম্বাশয়টোৰ প্ৰস্থচ্ছেদ কৰি তাৰমানে কাটি পেলাই ভিতৰত কি কি আছে তাৰ এটা ছবি আঁকিব লাগে। এতিয়া চোৱা, ডিম্বাশয়ৰ প্ৰস্থচ্ছেদত কি কি আছে, এইটো যিটো অংশ, এইটো যিটো কোষৰ দৰে অংশ, এইটো কোৱা হয় কি প্ৰাথমিক অণ্ডজনী কোষ, প্ৰাথমিক অণ্ডকোষ। তাৰপিছত এইটো ইয়াৰ ভিতৰত যিটো আছে, ইয়াৰ ভিতৰত এইটো হৈছে কি দ্বিতীয় অণ্ডকোষ। আৰু চাৰিওফালে যিবোৰ যে আৱৰণীবোৰ যে আছে প্ৰত্যেকটো কোষৰে, এই আৱৰণীবোৰক কি বুলি কোৱা হয়, ফলিকুল বুলি কোৱা হয়। প্ৰাথমিক ফলিকুল, আছে তিনিটা আৱৰণী দেখা পাইছা, প্ৰাথমিক ফলিকুল, দ্বিতীয় ফলিকুল, তাৰপিছত দ্বিতীয় ফলিকুলৰ চাৰিওফালে তৰল পদাৰ্থ থাকিলে তাক কোৱা হয় তৃতীয় ফলিকুল। তৃতীয় ফলিকুলটো যেতিয়া পৰিণত হয় তেতিয়া তাক কোৱা হয় কি গ্ৰাফিয়ান ফলিকুল। আৰু গ্ৰাফিয়ান ফলিকুলটো যিটো দ্বিতীয় অণ্ডকোষ থাকে, দ্বিতীয় অণ্ডকোষ সৃষ্টি হোৱাৰ পিছতে সৃষ্টি হয়। চ' এইটো হৈছে কি দ্বিতীয় অণ্ডকোষ, দ্বিতীয় অণ্ডকোষৰ চাৰিওফালে হৈছে কি গ্ৰাফিয়ান ফলিকুল। এইটো হৈছে কৰ্পাছ লুটিয়াম বা যাক পিতপিণ্ড বুলিও কোৱা হয়, এইটো সেই পিতপিণ্ড। আৰু এইটো হৈছে কি নষ্ট হৈ যোৱা কৰ্পাছ লুটিয়াম। তাৰমানে যেতিয়া কাম শেষ হৈ যায় কৰ্পাছ লুটিয়ামৰ, তেতিয়া কৰ্পাছ লুটিয়ামটো লাহে লাহে বেয়া হৈ যায়, এনেদৰে ভাঙি ভাঙি শেষত নোহোৱা হৈ যায়। চ' এইটো বিনষ্ট হৈ যোৱা কৰ্পাছ লুটিয়াম। চ' এইকেইটা অংশই থাকে, অণ্ডকোষ থাকে, ফলিকুল থাকে, কৰ্পাছ লুটিয়াম থাকে, এইবোৰেৰে গঠিত হয় ডিম্বাশয়ৰ ভিতৰৰ অংশটো। চ' চিত্ৰ লিখি দিবা ডিম্বাশয়ৰ প্ৰস্থচ্ছেদ বুলি। নেক্সট কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14, গ্ৰাফিয়ান ফলিকুল এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। গ্ৰাফিয়ান ফলিকুল মানে কি হয়, যিটো অণ্ডকোষ থাকে, অণ্ডকোষটোৰ চাৰিওফালে যিটো প্ৰথম গ্ৰেনুলোচা কোষৰ আৱৰণিৰ সৃষ্টি হয় তাক কোৱা হয় কি প্ৰাথমিক ফলিকুল। প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা আৱৰণিৰ সৃষ্টি হয় যাক কোৱা হয় দ্বিতীয় ফলিকুল। দ্বিতীয় ফলিকুলৰ ভিতৰত যেতিয়া তৰল পদাৰ্থৰে ভৰি পৰে তেতিয়া তাক কোৱা হয় তৃতীয় ফলিকুল। আৰু এইটো ফলিকুল যেতিয়া পৰিণত হয় তেতিয়া তাক কোৱা হয় কি গ্ৰাফিয়ান ফলিকুল। চ' গ্ৰাফিয়ান ফলিকুল এটাৰ চিত্ৰ আঁকিব লাগে। এইটো চোৱা, এইটো এটা হৈছে কি গ্ৰাফিয়ান ফলিকুল। গ্ৰাফিয়ান ফলিকুলত কি থাকে, এইবোৰ গ্ৰেনুলোচা কোষ, যিবোৰ তৰপ আছে ইয়াৰ চাৰিওফালে, সেইবোৰ কি হয় গ্ৰেনুলোচা কোষৰ তৰপ হয়নে, এইবোৰ গ্ৰেনুলোচা কোষৰ দ্বাৰা এইবোৰ সৃষ্টি হয়। চ' ইয়াতে মেইনটো গ্ৰেনুলোচা কোষ থাকে। আৰু গ্ৰাফিয়ান ফলিকুলটো সৃষ্টি হয় কিহৰ চাৰিওফালে, ডিম্বাণুৰ চাৰিওফালে, অণ্ডকোষৰ চাৰিওফালে। চ' ইয়াতে এটা ডিম্বাণু থাকে, আৰু ডিম্বাণুৰ চাৰিওফালে যিবোৰ আৱৰণি থাকে, একেবাৰে ভিতৰৰ যিটো আৱৰণি আছে তাক কোৱা হয় কি জোনা পেলুচিডা, আৰু বাহিৰৰ যিটো আৱৰণি আছে সেইটোক কোৱা হয় কি কৰোনা ৰেডিয়েটা। চিত্ৰ গ্ৰাফিয়ান ফলিকুল। কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত কিছুমান বস্তুৰ নাম দি আছে, এইবোৰৰ কাম লিখিব লাগে। এইবোৰ কেতিয়াবা পৰীক্ষাত আহে এটা দুটা। চ' তলত দিয়াবোৰৰ কাৰ্য উল্লেখ কৰা। প্ৰথমতে আছে কি কৰ্পাছ লুটিয়াম। কৰ্পাছ লুটিয়ামৰ কাম কি, ই প্ৰজেষ্টেৰন নামৰ হৰমন ক্ষৰণ কৰে যিয়ে জৰায়ুৰ এণ্ডোমেটেৰিয়ামক ৰক্ষণাবেক্ষণ দিয়ে। কৰ্পাছ লুটিয়াম এবিধ হালধীয়া ৰঙৰ হৰমন হয় যিয়ে প্ৰজেষ্টেৰন নামৰ আন এবিধ হৰমন ক্ষৰণ কৰে, আৰু ই জৰায়ুৰ যিটো বহুত ইম্পৰ্টেণ্ট আৱৰণি, ভিতৰৰ আৱৰণি যাক অন্তঃসদা বা এণ্ডোমেটেৰিয়াম বুলি কোৱা হয়, সেইটোক ৰক্ষণাবেক্ষণ দিয়ে। ৰক্ষণাবেক্ষণ কিয় দিব লাগে, কাৰণ এণ্ডোমেটেৰিয়ামতে কি হয়, যিটো ভ্ৰূণ থাকে, ভ্ৰূণটো আৰোপিত হয়, তাতে ফিক্সড হয় 9 মাহৰ কাৰণে। চ' এইটোক ৰক্ষণাবেক্ষণ দিয়ে প্ৰজেষ্টেৰনে।
নেক্সট হৈছে এণ্ডোমেটেৰিয়াম। ইয়াৰ কাম কি? ই জৰায়ুৰ একেবাৰে ভিতৰৰ আৱৰণী আৰু গ্ৰন্থিৰে পৰিপূৰ্ণ। ইয়াত ৰজচক্ৰৰ সময়ত চক্ৰীয় পৰিৱৰ্তন হয় ভ্ৰূণৰ আৰোপণৰ বাবে সাজু হৈ থাকে। এণ্ডোমেটেৰিয়ামটো কি হয়? যিটো জৰায়ু থাকে, জৰায়ুৰ তিনিটা তৰফ থাকে, সেই তিনিটা তৰফৰ একেবাৰে ভিতৰৰ তৰফটো যিটো আছে তাক কোৱা হয় এণ্ডোমেটেৰিয়াম বা অন্তৰছদা। এণ্ডোমেটেৰিয়ামত বহুত ধৰণৰ গ্ৰন্থিৰে পৰিপূৰ্ণ হৈ থাকে আৰু এণ্ডোমেটেৰিয়ামৰ চক্ৰীয় পৰিৱৰ্তন হয় ৰজচক্ৰৰ সময়ত। তাৰমানে এণ্ডোমেটেৰিয়ামটো ৰজচক্ৰ হ'লে ভাঙি যায়, আকৌ 28 ডেজৰ পিছত আকৌ এণ্ডোমেটেৰিয়ামটোৰ গঠন হৈ পৰে। চ' এনেদৰে চক্ৰীয়ভাৱে এবাৰ ভাঙি যায় আৰু এবাৰ সৃষ্টি হৈ পেলাই ই ভ্ৰূণৰ বাবে সাজু হৈ থাকে। ভ্ৰূণৰ বাবে ই ৱেইট কৰি থাকে যাতে ভ্ৰূণটো আহি পেলাই ইয়াতে আৰোপিত হয় আৰু ইয়াতে সুন্দৰকৈ নমা থাকিব পাৰে। চ' এইটো হৈছে এণ্ডোমেটেৰিয়ামৰ কাম। তাৰপিছত হৈছে কি এক্ৰজম। এক্ৰজম ক'ত থাকে? শুক্ৰাণুৰ মূৰৰ ওপৰত যে টুপিৰ দৰে অংশ, সেইটো কি বুলি কোৱা হয়? এক্ৰজম বুলি কোৱা হয়। ইয়াৰ কাম কি? ই শুক্ৰাণুৰ মূৰৰ ওপৰৰ টুপিৰ দৰে অংশ। ইয়াত থকা এনজাইমে ডিম্বাণুৰ বাহিৰৰ আৱৰণিৰ জল পৰিৱৰ্তন ঘটাই শুক্ৰাণুক ডিম্বাণুৰ ভিতৰত সোমোৱাত সহায় কৰে। এতিয়া যিটো শুক্ৰাণুৰ থাকে, শুক্ৰাণুৰ মূৰৰ বাহিৰৰ ফালে এইটো যে টুপি যে থাকে, সেইটোক কি বুলি কোৱা হয়? এক্ৰজম। এক্ৰজমত কিছুমান এনজাইম থাকে যিয়ে কি কৰে? ডিম্বাণুত গৈ পেলাই ডিম্বাণুৰ চাৰিওফালে যে এটা মেমব্ৰেন থাকে, আৱৰণি থাকে, সেইটো আৱৰণিত কিছুমান পৰিৱৰ্তন ঘটাই পেলাই ই ভিতৰত ফালে সোমাই যায়। ভিতৰৰ ফালে সোমাই যোৱাৰ পিছত ই আকৌ বেলেগ শুক্ৰাণুক আৰু ভিতৰত সোমাব নিদিয়ে। চ' এক্ৰজমে ডিম্বাণুৰ বাহিৰৰ আৱৰণিটো ভাঙি পেলাই ভিতৰত সোমোৱাত সহায় কৰে এক্ৰজমত থকা এনজাইমে। নেক্সট হৈছে কি? শুক্ৰাণুৰ পুচ্ছ। শুক্ৰাণুৰ যে নেজ আছে, নেজটোৰ কাম কি? শুক্ৰাণুৰ আটাইতকৈ দীঘলীয়া অংশ হৈছে কি? নেজ। ইয়াৰ সহায়ত শুক্ৰাণুৱে স্ত্ৰী জনন তন্ত্ৰৰ ভিতৰত আগবাঢ়ে আৰু ডিম্বাণুৰ ওচৰ চাপে। শুক্ৰাণুটো ক'ত এৰি দিয়া হয়? ছাপ'জ এইটো হৈছে কি? ফেলোপিয়ান টিউব, এইটো হৈছে ছাপ'জ এইটো হৈছে কি? যোনি, হয়নে? এইটো যোনিত কি কৰা হয়? শুক্ৰাণুসমূহ নিক্ষেপ কৰা হয়, যোনিত নিক্ষেপ কৰা হয়। আৰু ডিম্বাণুটো ক'ত থাকে? এইটো হৈছে তোমাৰ ডিম্বাশয়। আৰু ইহঁতে এইটো যে অংশ যে আছে এম্পুলাত কি কৰে? ডিম্বাণুটো এৰি দিয়ে। চ' শুক্ৰাণুবোৰ ইহঁতে আহি পেলাই ক'ত আহিব লাগে? এই ডিম্ববাহী নলীৰ এম্পুলাত আহিব লাগে, হয়নে? এতিয়া যোনিৰ পৰা ইয়াতে আহিবলৈ সিহঁতে কেনেকৈ আহিব? যোনিৰ পৰা ডিম্বাণুলৈ, ডিম্বাণুটো লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে শুক্ৰাণুৰ পুচ্ছ থাকে, নেজ থাকে। নেজৰ সহায়ত হাতুৰি ইহঁতে গৈ পেলাই জৰায়ুৰ মাজেৰে আহি ডিম্ববাহী নলীৰ যোজক পাৰ কৰি পেলাই ইহঁতে এম্পুলাত আহি পেলাই ডিম্বাণুটোৰ সৈতে লগ লাগে। চ' চলাচলৰ কাৰণে, মুভমেণ্টৰ কাৰণে শুক্ৰাণুৰ নেজৰ প্ৰয়োজন হয়। এইটো হৈছে নেজৰ কাম। তাৰপিছত হৈছে কি? ফিমৰি। ডিম্ববাহী নলীৰ এটা মূৰত আঙুলি সদৃশ কিছুমান অংশ আছে যাক ফিমৰি বুলি কোৱা হয়। ডিম্বাশয়ে এৰি দিয়া ডিম্বাণুটোক গ্ৰহণ কৰে। এইটো যে ডিম্ববাহী নলীৰ মূৰৰ ফালে আমি এনেকুৱা আঙুলিৰ দৰে অংশ দেখা পাইছোঁ, হয়নে? আৰু সেই আঙুলিৰ দৰে অংশৰ ইয়াতে থাকে কি? তোমাৰ ডিম্বাশয়টো। চ' এই যে আঙুলিৰ দৰে অংশ যে আছে, এইবোৰক ফিমৰি বুলি কোৱা হয়। যেতিয়া ডিম্বাশয়ে ডিম্বাণু এটা এৰি দিয়াৰ লগে লগে এই ফিমৰিবোৰে এই ডিম্বাণুটোক গ্ৰহণ কৰে। বুজি পাইছানে? এইটো হৈছে কি? ফিমৰিৰ কাম। ডিম্বাশয়ে এৰি দিয়া ডিম্বাণুটোক ইহঁতে গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 16 কি কৈছে? শুদ্ধ নে অশুদ্ধ উক্তিবোৰ বাছি উলিওৱা আৰু অশুদ্ধ উক্তিবোৰ শুদ্ধকৈ লিখা। ত' তলত কিছুমান ষ্টেটমেণ্ট দিয়া আছে, সেইবোৰৰ কিছুমান শুদ্ধ হয়, শুদ্ধ হ'লে শুদ্ধ লিখি দিয়া। যদি অশুদ্ধ হয় তেতিয়াহ'লে শুদ্ধ ষ্টেটমেণ্টটো কি সেইটো লিখিব লাগে। প্ৰথমতে আছে এণ্ড্ৰজেন হৰমন চাৰ্টলি কোষে ক্ষৰণ কৰে। শুদ্ধ নে অশুদ্ধ? এনচাৰ হৈছে অশুদ্ধ। তেনেহ'লে শুদ্ধটো লিখিব লাগিব। এণ্ড্ৰজেন শুক্ৰাশয়ৰ শুক্ৰজনী নলিকাত থকা লেইডিক কোষ বা অন্তৰ্বৰ্তী কোষসমূহে উৎপন্ন কৰে। তাৰমানে এণ্ড্ৰজেনবোৰ যিবোৰ শুক্ৰাশয়ৰ শুক্ৰজনী নলিকা খণ্ডকৰ ভিতৰত যিবোৰ নলিকা থাকে, 2টাৰ পৰা 3টা কইল নলিকা থাকে, সেইবোৰ নলিকাত কি থাকে? অন্তৰ্বৰ্তী কোষ থাকে। সেই কোষসমূহে এণ্ড্ৰজেন হৰমন ক্ষৰণ কৰে।
তাৰপিছত নেক্সট হৈছে কি শুক্ৰাণুবোৰে চাৰ্টলি কোষৰ পৰা পুষ্টি লাভ কৰে শুদ্ধনে অশুদ্ধ এইটো শুদ্ধ হয় শুক্ৰাণুবোৰক চাৰ্টলি কোষে পুষ্টি দিয়ে তাৰপিছত নেক্সট হৈছে কি লেডিক কোষবোৰে ডিম্বাশয়ত পোৱা যায় শুদ্ধনে অশুদ্ধ লেডিক কোষবোৰ শুক্ৰাশয়ত পোৱা যায় অশুদ্ধ হয় এইটো এনসাৰ লেডিক কোষবোৰ কি হয় শুক্ৰাশয়ত থকা শুক্ৰজনী নলিকাত পোৱা যায় সো নেক্সট হৈছে লেডি কোক এন্ড্ৰজেন হৰমনে ক্ষৰণ কৰে আৰু সংশ্লেষণ কৰে শুদ্ধনে অশুদ্ধ যিবোৰ লেডি কোক আছে লেডি কোকবোৰে এন্ড্ৰজেন হৰমন ক্ষৰণ কৰে সো এইটো শুদ্ধ হয় নেক্সট ডিম্বাণুজনন কৰ্পাছ লুটিয়ামত হয় শুদ্ধনে অশুদ্ধ এইটো অশুদ্ধ হয় ডিম্বাণুজনন ডিম্বাশয়ত হয় ৰজচক্ৰ গৰ্ভাৱস্থা কালত বন্ধ হৈ যায় এইটো শুদ্ধ হয় সতীচ্ছতা নথকা সতীত্বৰ বিশ্বাসযোগ্য সূচক নহয় শুদ্ধনে অশুদ্ধ এইটো শুদ্ধ হয় কাৰণ সতীচ্ছতাটো যিকোনো কাৰণে ভাঙি যাব পাৰে যেনেকুৱা স্পৰ্টছ বা সাইক্লিং তাৰপিছত ৰানিং কৰিলে যিকোনো কাৰণে এইটো ভাঙি যাব পাৰে এইটো কোনো সতীত্বৰ এইটো কোনো কি নকৰে তোমাৰ ইণ্ডিকেট নকৰে সো এইটো কি হয় শুদ্ধ ষ্টেটমেণ্ট হয় নেক্সট কোৱেশ্চন ৰজচক্ৰ কি হয় কি হৰমনে ৰজচক্ৰ নিয়ন্ত্ৰণ কৰে এনসাৰ হৈছে প্ৰাইমেট প্ৰজাতিৰ জীৱৰ স্ত্ৰীৰ প্ৰজনন কালত জননতন্ত্ৰৰ চক্ৰীয় পৰিৱৰ্তন হয় প্ৰতি 28 দিনৰ মূৰত জৰায়ুৰ অন্তঃস্থদাখন ভাঙি জনিয়ে দি ৰক্তক্ষৰণ হোৱা আৰু পিছত আকৌ জৰায়ুৰ অন্তঃস্থদাখন গঠন হোৱা চক্ৰটোক ৰজচক্ৰ বুলি কোৱা হয় যিবোৰ প্ৰাইমেট প্ৰজাতিৰ জীৱ আছে যেনেকুৱা চিম্পাঞ্জি গৰিলা মানুহ এইবোৰৰ যিবোৰ স্ত্ৰী থাকে স্ত্ৰীৰ যেতিয়া প্ৰজনন কাল আৰম্ভ হয় যৌৱন প্ৰাপ্তিৰ পিছত এই প্ৰজনন কালত যেটো জননতন্ত্ৰ আছে তন্ত্ৰসমূহৰ কিছুমান পৰিৱৰ্তন হয় আৰু মানুহৰ ক্ষেত্ৰত প্ৰতি 28 দিনৰ মূৰত জৰায়ুৰ অন্তঃস্থদাখন কি হৈ যায় ভাঙি গৈ পেলাই জনিয়ে দি ৰক্তক্ষৰণ হয় পিছত আকৌ অন্তঃস্থদাখন 28 দিনৰ মূৰত কি হয় পুনৰ গঠিত হয় সো এইটো যেহেতু চক্ৰাকাৰে এবাৰৰ পিছত এবাৰ ভাঙি যায় আৰু এবাৰ নতুনকৈ সৃষ্টি হয় সেইকাৰণে ইয়াক ৰজচক্ৰ বুলি কোৱা হয় ৰজচক্ৰ নিয়ন্ত্ৰণ কৰা হৰমনসমূহ হৈছে LH FSH এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন ইয়াৰ LH আৰু FSHৰ কাম অলমোষ্ট একে হয় জাষ্ট LH ডিম্বাণুটো ক্ষৰণ কৰে FSH নকৰে চাও কোনটো হৰমনে কি কাম কৰে সো প্ৰথমতে LHৰ কাম কি LH হৰমনটো কৰ পৰা খৰিত হয় LH হৰমন পিটুইটাৰীৰ অগ্ৰপিণ্ডই ক্ষৰণ কৰে আৰু LH হৰমনে ফলিকুলবোৰৰ বৃদ্ধিত সহায় কৰে এষ্ট্ৰজেন হৰমন ক্ষৰণ কৰায় LH হৰমনে গ্ৰাফিয়ান ফলিকুল ভাঙি ডিম্ববাহী নলীত ওলাই অহাত উদ্দীপনা যোগায় সো LH হৰমনটো যেটো পিটুইটাৰী গ্ৰহন্থি থাকে পিটুইটাৰী থাকে গ্ৰহন্থি যাক মাষ্টাৰ গ্ল্যান্ড বুলি কোৱা হয় তাৰ যেটো ফ্ৰন্ট পাৰ্ট আছে আগৰ ফালৰ যেখিনি অংশ আছে তাৰ পৰা ক্ষৰণ হয় LH হৰমনে যিবোৰ ফলিকুল আছে প্ৰাথমিক ফলিকুল তাৰপিছত দ্বিতীয় ফলিকুল এইবোৰ ফলিকুলৰ বৃদ্ধিত সহায় কৰে আৰু এষ্ট্ৰজেন নামৰ এবিধ হৰমনক ক্ষৰণ কৰে আৰু ইয়াৰ পিছত কি হয় যেটো গ্ৰাফিয়ান ফলিকুল থাকে তাৰ মানে পৈণত ফলিকুল হেতু ফলিকুল ভাঙি পেলাই ভিতৰত থকা ডিম্বাণুটো ওলাই অহাটো উদ্দীপনা যোগায় তাৰপিছত FSH হৰমনক পিটুইটাৰীয়ে ক্ষৰণ কৰে আৰু এবিধ হৰমনে গ্ৰাফিয়ান ফলিকুলৰ বৃদ্ধি আৰু বিকাশ ঘটায় নেক্সট এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ কাম কি চাবা দে এইবোৰ হৰমনৰ যে কাম আছে নহয় কামবোৰ এক্সামত আহি থাকে সো এইবোৰ ভালকে চাবা কাম কি হয় এষ্ট্ৰজেন প্ৰজেষ্টেৰনৰ কাম কি ডিম্বক্ষৰণৰ পিছত ৰৈ যোৱা গ্ৰাফিয়ান ফলিকুলটো পিত্তপিণ্ডত লৈ পৰিণত হয় আৰু লগতে এষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমন ক্ষৰণ হয় আৰু এই হৰমনে অন্তঃস্থদাখনক ভ্ৰূণৰ আৰোপণৰ বাবে ৰেডি কৰি ৰাখে সো এই এষ্ট্ৰজেন প্ৰজেষ্টেৰন হৰমনে যেটো জৰায়ুৰ ভিতৰৰ ফালে যেটো এণ্ডোমেটেৰিয়াম থাকে এণ্ডোমেটেৰিয়াম বা অন্তঃস্থদা হেতুক হাজু কৰি ৰাখে যাতে তাতে আহি পেলাই ভ্ৰূণটো আৰোপিত হ'ব পাৰে ফিক্সড হ'ব পাৰে 9 মান্থৰ কাৰণে তাৰ কাৰণে ইয়াক হাজু কৰি ৰাখে কুশনী টাইপছ কুশনৰ দৰে একদম সুন্দৰকৈ হাজু কৰি ৰাখে ভ্ৰূণৰ কাৰণে এইটো হৈছে এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ কাম সো নেক্সট ভিডিঅ'ত আমি কোৱেশ্চন পেপাৰ সলভ কৰিম ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে লাইক কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ